वाटर फिल्टर एটো ডাঙৰটো হৈ গল আমাৰ প্লান্টৰ যোনটো বটলিং প্লান্ট হয় যেনেকা হেতু বটলিং প্লান্ট এনেকা বটলিং প্লান্টৰ আমি সার্ভিস কৰো হা নমস্কাৰ ভিডিওটিলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আপোনালোকে বাৰু পানীৰ সমস্যাত ভুগি আছে নেকি মানে আপোনালোকৰ ঘৰ পানীটো অকমান বেয়া নেকি আৰু আপোনালোকে ভাবিছে নেকি যে ঘৰত এটা ওয়াটাৰ ফিল্টাৰ লগোৱাৰ কথা তো এই ভিডিওটো সম্পূৰ্ণ আপোনালোকৰ বাবে কিয়নো আজি মই এটা ওয়াটাৰ ফিল্টাৰৰ ওপৰত ভিত্তি কৰি ভিডিওটো প্ৰস্তুত কৰিছো তো ভিডিওটো সম্পূৰ্ণকৈ চাব কাৰণ মই এই ভিডিওটোত আপোনালোকক ওয়াটাৰ ফিল্টাৰ এটা ইনষ্টলেচনৰ পৰা আদি কৰি যিমান যি প্ৰসেস আছে মানে কি মানে কেনেকৈ লগোৱা হয় কি সামগ্ৰী দিয়া হয় গোটেই সাৰ্ভিস গোটেই প্ৰক্ৰিয়াখিনি এই ভিডিওটোত আপোনালোকে দেখিবলৈ পাব তেনেহলে বলক দেৰি নকৰি ভিডিওটো স্টাৰ্ট কৰো আৰু পেজটো ফলো কৰিবলৈ ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব দেখিব পাইছে ফিল্টাৰটো এটা ফিটিং কৰা হৈছে আৰু এটো হৈছে আপোনাৰ টাটা ষ্টীল কোম্পানী এফলে পাইপবোৰ লগোৱা হৈছে দাদা হল লাগি আছে আৰু এফলে চাই দিয়ক এবাৰ আৰু এইফালে ফিল্টাৰটো ফিটিং কৰি আছে প্ৰথম প্ৰক্ৰিয়াটো এইটোই আৰু ফিল্টাৰটো হৈছে আপোনালোকৰ টাটা ষ্টীল কোম্পানী প্ৰথমতে ফিটিং কৰি আছে এই পাইপ চাই ফিটিং কৰি পেলাই এতিয়া গোটেই ফিল্টাৰটো লগোৱা হ'ব আৰু কি কৰি আছে আপুনি এটো আঠা হয় পাইপ দিছলা হ'ব এটা খুলি এটো আঠাবোৰ বেলেগ থাকে ন এটো কি হয় বাৰু এটো মাল্টিপট মাল্টিপট বেকওয়াশ करने का काम है এটো কি এটো মানে কাম কি ইয়াৰ মানে বেকওয়াশ রিন্স ফিল্টার কৰিবৰ কাৰণে এটো লাগিব দেখাই দিব এটো ফিটিং হ'ব না আচ্ছা বুক কৰিলে কি প্ৰবলেম আহে পাইপবোৰ ফিটিং কৰা হৈছে এতিয়া আৰু এই বস্তুটো দেখিছে নহয় এই বস্তুটো মানে মেইন বস্তু ক'বলৈ গ'লে কাৰণ ইয়াৰ নামটো হৈছে মাল্টিপট ইয়াৰ জৰিয়তে যিমান মানে পানীত যিমান লেতেৰা বস্তু থাকে ন সেইখিনি গোটেইখিনি ৱাছ কৰি দিয়ে মানে গোটেই বেক ৱাছখিনি কৰি দিয়ে তো ইয়াৰ ইউজটো কেনেকুৱা সেইটো জানিম বাৰু অলপ পিছত দাদাই কৈ দিব তো এইটো মেইন বস্তু মানে গোটেই ফিল্টাৰটো অলমষ্ট ফিটিং হৈ গৈছে বাৰু এটা আছে আৰু অকণমান মিলাব লাগে ন তো হৈ পেলাই অকণমান পাইপটো কাটি মিলাইছে আৰু ফিল্টাৰৰ গোটেই ছেটআপটো এতিয়া বনি গ'ল মানে গোটেই ফিটিংখিনি কৰা হৈ গ'ল আৰু এতিয়া কি কৰিব দাদা এতিয়া সেই মিডিয়াটো ভৰাব লাগিব কোনটো বাৰু মেটেৰিয়েলছখিনি সোমাব ভিতৰত সেইবোৰ ন কিবা কিবিবোৰ তো এইটোৰ কামটো কি বাৰু এইটো কাম হ'ল আপোনাৰ ফিল্ট্ৰেশ্যনৰ কাম ইয়াত থাকিলে ফিল্টাৰ লাইনত যাব বেকৱাছ হ'লে আপোনাৰ এনেকৈ আহি বেকৱাছ ইয়াত লাগিব তাৰপিছত ৰিন্স কৰিব লাগে এনেকৈ তাত দিয়াই আছে নেকি বাৰু সব লিখা আছে ইয়াত বেকৱাছ ৰিন্স ৱাছ ৰিচাইকেল সব লিখা আছে ইজি মানে ইমান হেৰি নহয় সেইবোৰ ঠিক আছে মানে এই বস্তুটো যোনটো দেখিছে নহয় এই বস্তুটো মানে যিমান লেতেৰা আছে সব চাফা কৰিব মানে ৱাছ কৰি দিব আৰু এতিয়া পানী পৰিষ্কাৰ হ'বলৈ অবভিয়াছলি বহুত কিবা কিবি বস্তু দৰকাৰ হয় তো কি বস্তু দৰকাৰ হয় কি এতিয়া সোমাব ভিতৰত সেই গোটেইখিনি দেখুৱাই আছোঁ ইয়াত চাই থাকিব পানীটোতো এনেই ফিল্টাৰ হৈ নাযাব তাৰ বাবে কি বস্তুৰ প্ৰয়োজন সেইখিনি এতিয়া বলক দেখুৱাই আছোঁ আৰু যিহেতু ইয়াত য'ত মানে ফিটিং কৰা হ'ব তাতে মাটিখিনি অকণমান চাফা কৰি লৈছে আৰু যিহেতু অকণমান তলত দিয়া হৈছে আৰু ফিল্টাৰ এটাত যিবোৰ দৰকাৰ হয় বস্তু সামগ্ৰীসমূহ এতিয়া এইখিনি দিয়া হ'ব কি বুলি কয় এইটো চেন গ্ৰেভেল এইটো হৈ গ'ল আৰু এইটো মিহি বালু ন ঠিক আছে এইটো এন্থ্ৰাচাইড হৈ গ'ল আইৰন কাটে ন এইটো আৰু এইটো যোনটো পানীত স্মেল থাকে না স্মেল থাকে বেয়া গোন্ধাই সেইটো ক্লিয়াৰ কৰে আৰু এইবোৰ বালি হয় এই গোটেইখিনি বস্তু এতিয়া ইয়াত সোমাব এটা ইয়াত
টমেটো সৰু সৰু শিলগুটি নামটো বেলেগ বাৰু কিন্তু শিলগুটি বুলি কৈছোঁ দেই এইটো প্ৰথমতে সোমাইছে শিলগুটিটো একেবাৰে তলত থাকিব আৰু যোনটো আপোনালোকৰ আইৰণখিনি কাটি দিয়ে আইৰণ কটা পানীটো যেতিয়া গোন্ধায় স্মেলটো বেয়া গোন্ধটো হেৰি কৰিব না চাফা কৰি দিয়ে মানে পানীৰ বিভিন্ন ধৰণৰ সমস্যাবোৰ থাকে যে এনেকৈ মানে পানী আইৰণ থাকে বা বেয়া স্মেল ওলায় তো সেইবোৰৰ কাৰণে ষ্টেপ বাই ষ্টেপ মানে যিবোৰ দি আছে এতিয়া সামগ্ৰীবোৰ চব বেলেগ বেলেগৰ কাৰণে কিছুমানৰ পানী যদি বেয়া গোন্ধায় সেইটো কাটিবলৈ দিছে কিছুমানে আইৰণ যদি হয় সেইটো কাটিবলৈ দিছে তো সেইটো আল্টিমেটলি মানে পানীটো গোটেই ফিল্টাৰ হ'ব মানে আৰু এতিয়া লাষ্টত বালি ন বালি সব কিন্তু এবস্তা দিছে কিন্তু বালি এফালে বোলে 4 বস্তা দিয়া যি সোমাব আছিলে গোটেইখিনি ইয়াতে ভৰাই দিলে মানে যিমান যি বস্তু দৰকাৰ দেখালে যিহেতু আপোনালোকক আৰু এইটো লাষ্টত এই ষ্টেনাৰটো লগাই দিয়া হৈছে তাৰপিছত এইটো কি লগাইছে চেইন নিচিনা টাইট কৰিছে নেকি ফিটিং ন এইটো কাম শেষ ন চাগে অলমষ্ট এতিয়া আমাৰ লগত আছে মা এণ্টাৰপ্ৰাইজৰ যি অনাৰ দাদাজন সঞ্জয় বৰ্মা দাদা তো তেওঁ আমাৰ লগত দাদা নমস্কাৰ ভালে আছে তো আজি দাদাৰ ফালৰ পৰা আজি ইয়াতে ইনষ্টলেশ্যন এটা হোৱা হ'ল ফিল্টাৰ তো আপোনালোক দেখিব পাৰিছে আপোনালোক গোটেইখিনি দেখুৱালোঁ তো দাদা আপুনি কওকচোন অকণমান ফিল্টাৰ মানে যিটো লগালোঁ তাৰ বিষয়ে অকণমান মানে ভিউৱাৰ্ছ আপোনাৰ অটোমেটিক ফিল্টাৰ হয় ধৰি লওক ইয়াতে মই দেখাই দিছোঁ এইটো ইয়াত থাকিলে ফিল্টাৰেশ্যন হয় ঠিক আছে ইয়াত যেতিয়া ফিল্টাৰ ঠিক আছে যেতিয়া আমাৰ ফিল্টাৰেশ্যন বেক ৱাছ কৰিব লাগে ধৰি লওক ইয়াত যিমান লেতেৰাকেইটা উলিয়াব লাগে সেইটো লাইনত আনি কিনে বেক ৱাছ কৰি দিলোঁ ইয়াত আৰু মানুহ মাতিব দৰকাৰ নাই নিজে যোন অনাৰ লগাইছে এখেতে কৰিব পাৰিব ঠিক আছে আৰু সেইটো ফিল্টাৰ এটা চাওক এইটো হৈ গ'ল বালি ফিল্টাৰ ইয়াত মানুহ মাতি কিনে লগাব লাগে চাফা কৰিব লাগে হয় না তো এইটো মেজৰ ডিফাৰেন্স হৈ গ'ল হয় নাই আৰু এইটো হৈ গ'ল আপোনাৰ মানে যেতিয়া মন যায় তেতিয়া আপুনি ৱাছ কৰিব পাৰে নিজে কৰিব ল'ব পাৰে হেনেকা টাইপ আৰু আপোনালোকৰ কি মানে অকল ওয়াটাৰ ফিল্টাৰে আছে না আৰু বেলেগ কিবা সাৰ্ভিসও দিয়ে ওয়াটাৰ ফিল্টাৰ এটা ডাঙৰটো হৈ গ'ল আমাৰ প্লান্টৰ যোনটো বটলিং প্লান্ট হয় যেনেকা হেতু বটলিং প্লান্ট এনেকা বটলিং প্লান্টৰ আমি সার্ভিস কৰো কোম্পানী নে দেখাব কাৰণ হেৰি লাগি যায় তো এনেকা সার্ভিসিংও হয় প্লাস সৰু সৰু যোনটো একুৱাগাৰ্ড কেন্ট কুচিনা বহুত ধৰণৰ কোম্পানীৰ আহে একুৱাগাৰ্ড আহে কুচিনাও আহে প্লাস একুৱা ফ্ৰেছ ডেইলি মেড যি কোনো মেড হোক সবৰ সার্ভিসিংও কৰো আমি নতুন যদি লাগে তো প্ৰভাইড কৰি দিও প্ৰভাইড কৰে ন তো আপোনাৰ সার্ভিস খিনি কৰ পৰা মানে অল ওভাৰ আসাম আসামৰ যিকোনো ঠাইৰ পৰা ফোন আহিলে আমি গৈ কিনে ভিজিট কৰি কিনে কাম কৰি দিও তো আমি তো এতিয়া ইনষ্টলেশ্যনৰ প্ৰসেছখিনি গোটেই দেখালৈ তো এই ভিডিঅটো চাই যদি কোনোবাই বিচাৰে তো কেনে ধৰণে কন্টাক্ট কৰিব অকমান জনাই দিয়ক মোবাইলৰ স্ক্ৰিনত মানে নাম্বাৰটো দি দিলে আপোনালোক কন্টাক্ট কৰিলে হৈ যাব আপোনাৰ যদি যোগাযোগ কৰি কিনে কোনোবাই তো স্পেশাল ডিসকাউন্ট পাব বিহু বুলি কিনে ইয়াতে জনাই দিব বিচাৰিছো এনে দিনত বাৰু আপোনালোকে লগালে অকমান যেটো ৰেটত পাব কিন্তু বিহু যেটো চলি আছে তো বিহুৰ টাইমত যদি অকমান যদি আপুনি লগাব বিচাৰে তেনলে এটা ডিসকাউন্ট পাব নিশ্চয় পাব